হেল্ল' এভৰিৱান, আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিজ্ঞানত থকা 8 নম্বৰ পাঠ উত্তৰ পূব ভাৰত। এই পাঠৰ অন্তৰ্গত তোমালোকৰ অনুশীলনীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইখিনি আলোচনা কৰিম। লগতে তোমালোকৰ পাঠৰ ভিতৰত বা পাঠভিত্তিক কিছুমান প্ৰশ্ন দিয়া আছে, যেনেকৈ এনেকৈ মাজত দিয়া আছে কিছুমান প্ৰশ্ন, এইবোৰৰ উত্তৰ আমি আলোচনা কৰিম। প্ৰথমত প্ৰশ্নটো দিয়া আছে, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি লিখিব লাগে। এইটো উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ জনসংখ্যাৰ এখন লিষ্ট তোমালোকৰ কিতাপত দিয়া আছে। যেনেকৈ জনসংখ্যা, এইটো হৈছে জনসংখ্যাৰ লিষ্ট। অসমত আটাইতকৈ বেছি জনসংখ্যা আছে। আমাৰ উত্তৰ পূবত যিমানকেইখন ৰাজ্য আছে তাৰে ভিতৰত অসমত আটাইতকৈ বেছি জনসংখ্যা আছে। তাৰপিছত কি কৈছে, উত্তৰ পূব ভাৰতত দিনক দিনে জনসংখ্যা বৃদ্ধি পাইছে, দুটা কাৰণ লিখা। এই দুটা আমি তলত আলোচনা কৰিম। আৰু উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন, অৰ্থাৎ ঘনত্ব আটাইতকৈ কম থকা কোনখন ৰাজ্য হয়, এইখন ইয়াত তোমালোকে দেখা পাইছা যিমানখিনি দিয়া আছে। এইটো হ'ল 17, অৰ্থাৎ এইটো আটাইতকৈ কম, অৰ্থাৎ অৰুণাচলত কি আটাইতকৈ ঘনত্ব কম। এতিয়া আমি অনুশীলনীত থকা তোমালোকৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। এনেকৈ তোমালোকৰ অনুশীলনীত দিয়া আছে কিছুমান প্ৰশ্ন, এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চ' তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ 1ৰ ক নম্বৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে, কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে? ইয়াৰ উত্তৰ হ'ব পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে, উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি? উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন কি কি তলত আলোচনা কৰা হৈছে। উত্তৰত দিয়া আছে, উত্তৰ পূব ভাৰতৰ প্ৰধান নদীসমূহ মেঘালয়ত আছে ডিগাৰু, তাৰপিছত তোমালোকৰ বৰাপানী, উমিয়াম, সোমেশ্বৰী, দুধনৈ, এইবোৰ। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন দিয়া আছে, পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলৰ কৃষি কাৰ্যত আগবঢ়া কিয়? ইয়াৰ উত্তৰ হ'ব সমভূমি অঞ্চলত থকা ৰাজ্যকেইখন, ইয়াত এনেকৈ হ'ব, ৰাজ্যকেইখন কৃষিৰ ক্ষেত্ৰত আগবঢ়া। আনহাতে পাহাৰীয়া ৰাজ্য কেইখনত স্থানান্তৰিত খেতি যেনে ঝুম খেতি কৰা হয়, কাৰণ পাহাৰীয়া অঞ্চলৰ পথাৰত পানী জমা কৰি ৰাখিব নোৱাৰি। ইয়াত কিছু পৰিমাণে বেদিকা কৃষিও কৰা হয়। পাহাৰৰ এঢলীয়া মাটিত খাপ কাটি বেদিকা কৃষি কৰা হয়। পাহাৰ আৰু সমভূমি অঞ্চলৰ এঢলীয়া মাটিত চাহ, ৰবৰ আদিৰ দৰে ৰোপণ কৃষিও কৰা হয়। ঠিক আছে। এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে তোমালোকৰ, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ অসম। এইটো এনেকুৱা হ'ব, অন্তস্থীয় নহয়, উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। মনত ৰাখিবা, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? এইখন হ'ল কি অসম। অসমখনে হ'ল কি উত্তৰ পূব ভাৰতৰ ভিতৰত উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। আৰু অসমৰ জনসংখ্যা আটাইতকৈ বেছি উত্তৰ পূবত যিমানকেইখন ৰাজ্য আছে। এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্ন, মানে 1ৰ প্ৰশ্নখিনি শেষ হ'ল। এতিয়া দ্বিতীয় নম্বৰ প্ৰশ্ন আছে, পাহাৰীয়া অঞ্চলত কেনেধৰণৰ খেতি হয়? 50টা মান শব্দৰ ভিতৰত লিখা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব, পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি পদ্ধতিৰে খেতি কৰে। প্ৰতি বছৰে পাহাৰৰ হাবি বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটিখিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা সঁজুলিৰ মাটি চহাই কৃষিকাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। 2-3 বছৰমান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন এঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয়। এইটো হ'ল পাহাৰত খেতি কৰাৰ পদ্ধতি। এতিয়া তোমালোকৰ 3 নম্বৰত দিয়া আছে তোমালোকৰ কি খালী ঠাই পূৰ কৰা। এই খালী ঠাইবোৰ মই তোমালোকক উত্তৰ কৰি দিছোঁ ডাইৰেক্ট। এতিয়া আমি পঢ়ি ল'ম। ক নম্বৰত দিয়া আছে, উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি এইটো তোমালোকৰ কিতাপত খালী দিয়া আছে, মই লিখি দিছোঁ। তোমালোকে নিজৰ কিতাপত লিখি ল'বা যে এই ইমান বৰ্গ কিলোমিটাৰ কি আছে, উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মাটিকালি ইমান। যেনেকৈ একক, দশক, শতক, হাজাৰ, উজুত, লাখ। তেন্তে কিমান হ'ব? 2,55,080 বৰ্গ কিলোমিটাৰ কি আমাৰ উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি। এতিয়া খ নম্বৰত দিয়া আছে, ভাৰতৰ উত্তৰ পূব অঞ্চল
20 ডিগ্ৰী উত্তৰ অক্ষাংকৰ পৰা 29.30 উত্তৰ অক্ষাংকলৈ বিস্তৃত। এই খালী ঠাইবোৰত তোমালোকে খালী ঠাইবোৰ লিখি ল'বা, এইবোৰ পৰীক্ষাত আহিব। গ নম্বৰত দিয়া আছে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়। এই খালী ঠাইত শীত হ'ব, মই ডাইৰেক্ট লিখি দিছোঁ। ঘ নম্বৰত দিয়া আছে উত্তৰ পূব ভাৰতত মুঠতে 7খন ৰাজ্য আছে। কিমানখন? 7খন। এইটো কিন্তু তোমালোকৰ কিতাপত খালী আছে, এইবোৰ খালী আছে, মই ইয়াত ডাইৰেক্ট লিখি দিছোঁ, তোমালোকে দেখি লিখি ল'বা। নেক্সট দিয়া আছে মিজোৰাম উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য। কোনখন? একেবাৰে উত্তৰ পূবৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য কোনখন? এইখন হ'ল মিজোৰাম। মনত ৰাখিবা সকলোৱে, উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্যখন হ'ল কি? মিজোৰাম। এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে কি? 4 নম্বৰত দিয়া আছে উত্তৰ পূব ভাৰতৰ মানচিত্ৰ এখন আঁকি তলত দিয়া বৰৰ যথাস্থানত বহুওৱা। ইয়াত কি দিছে? তোমালোকৰ উত্তৰ পূব আমাৰ যে উত্তৰ পূব ভাৰত আছে, অৰ্থাৎ 7খন ৰাজ্য আছে, তাৰে মানচিত্ৰ আঁকিব লাগিব। ইয়াত মানচিত্ৰখন মই তোমালোকক দিছোঁ। এই মানচিত্ৰখন আঁকি তলত কিছুমান বস্তু দিয়া আছে, সেইবোৰ তোমালোকে ইয়াত বহাব লাগিব। কোনটো ক'ত হ'ব তোমালোকে এনেকৈ মিলাব লাগিব। যেনেকৈ কি বহাব লাগিব? এইকেইটা বস্তু বহাব লাগিব। উত্তৰ পূব ভাৰতৰ চাৰিসীমা। উত্তৰ পূব ভাৰতৰ চাৰিসীমা এইটো তোমালোকে ডাইৰেক্ট দিব পাৰিবা। এইকেইখন, এইটো হ'ল চাৰিসীমা, এইটো উত্তৰ পূব ভাৰতৰ চাৰিসীমা, ঠিক আছে। তাৰপিছত তোমালোকৰ এনেকৈ হ'ব উত্তৰ পূব ভাৰতৰ চাৰিসীমা। নেক্সট কি আছে? তোমালোকৰ কিতাপত উত্তৰ পূব ভাৰতৰ মেপখন দিয়া আছে, এইখন চাই তোমালোকে এইবোৰ ক'ত বহিব লাগে। যেনেকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী ক'ত হ'ব, ইয়াত তোমালোকে মেপখন চাই, যেনেকৈ এইটো হ'ল তোমালোকৰ ব্ৰহ্মপুত্ৰ নদী আৰু এইটো হ'ল তোমালোকৰ বৰাক নদী। তোমালোকে এনেকৈ তোমালোকৰ কিতাপত এখন উত্তৰ পূব ভাৰতৰ মেপ দিয়া আছে, এইখন চাই তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিবা। যেনেকৈ অসম, মেঘালয়, মণিপুৰৰ ৰাজধানী ক'ত হ'ব, মই তোমালোকক এটা কৈ দিছোঁ। যেনেকৈ তোমালোকে সকলোৱে গম পোৱা, এইখন হ'ল অসম। আৰু বাকী দুটা তোমালোকে নিজে মেপখন চাই ঘৰত প্ৰেক্টিছ কৰিবা। তাৰপিছত তোমালোকৰ নামৰূপ সাৰ কাৰখানা ক'ত আছে, পৰ্যটন ক্ষেত্ৰ টাৱাং, এইবোৰ ক'ত আছে, এই 5টা ইনফৰমেশ্যন তোমালোকে মেপখনত কি কৰিব লাগিব? য'ত বহাব লাগিব। তোমালোকে নিজৰ কিতাপত পৰা মেপখন চাই এবাৰ প্ৰেক্টিছ কৰিলে তোমালোকে পাই যাবা, পৰীক্ষাত আহিব পাৰে। চ' এইটো পাঠৰ পৰা যিমানখিনি গুৰুত্বপূৰ্ণ বস্তু আছিলে আমি গোটেইখিনি আলোচনা কৰা হৈ গ'ল। চ' এতিয়া তোমালোকে যদি ক্লাছটো বুজি পাইছা, তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা কেনেকুৱা তোমালোকে বুজি পালা। আৰু যদি বুজি নোপোৱা তথাপিও মোক কমেণ্ট কৰি জনাবা, ঠিক আছে। আৰু যদি বুজি পাইছা তোমালোকে কমেণ্টত য়েছ বুলি লিখি তোমালোকৰ নিজৰ নামটো লিখিবা, তেতিয়াহ'লে মই গম পাম যে তোমালোকে ক্লাছটো বুজি পাই আছা। আৰু যদি বুজি নোপোৱা, মই বেলেগ কিবা এটা ধৰণে তোমালোকক বুজাই দিয়াৰ বেলেগ ক্লাছত চেষ্টা কৰিম। আৰু আগন্তুক দিনত তোমাৰ ফাইনেল পৰীক্ষা আহি আছে, যিহেতু বেছি সময় নাই, তোমালোকে এতিয়াৰে পৰা ভালকৈ পঢ়িব লাগিব। চ' তোমালোকৰ কোনটো ক্লাছ লাগে কমেণ্ট কৰি জনাবা। ধন্যবাদ সকলোকে। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ভাল লাগিলে কমেণ্ট কৰি জনাবা। ধন্যবাদ।